চাপৰৰ আৰেয়াৰঝাৰত নিশা উত্তপ্ত পৰিস্থিতি। ঠিকাদাৰ ইউছুফৰ ময়মতালিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অঞ্চলবাসী। আৰেয়াৰঝাৰস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুগাছিপাৰা সংযোগী এটি পথৰ নিৰ্মাণ কাৰ্য চলি আছে। কিন্তু নিয়ম বহিৰ্ভূতভাৱে তথা বিদ্যুৎ বিভাগক অৱগত নকৰাকৈ নিশা জেচিপিৰে পথৰ কাষত থকা গছ-গছনি উভালি পেলোৱাত হঠাৎ বিদ্যুৎ তাৰত লাগি শ্বৰ্ট চাৰ্কিট হয়। ফলত অঞ্চলজুৰি বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ উপৰিও বহু লোকৰ ঘৰত থকা বৈদ্যুতিক সা-সামগ্ৰী নষ্ট হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইয়াৰ উপৰিও দুটাকৈ চৰকাৰী হাউমাছ লাইটৰ ক্ষয়ক্ষতি হোৱাৰ সন্দেহ ৰাইজৰ। উক্ত ঘটনা সংক্ৰান্তত স্থানীয় ৰাইজে ঠিকাদাৰ ইউছুফক অৱগত কৰা ঠিকাদাৰজনে নিজৰ ভুল স্বীকাৰ কৰাৰ পৰিৱৰ্তে ৰাইজক দম্ভালি মৰাৰ অভিযোগ, যাৰ বাবে ডাঙৰ খাই উঠে অঞ্চলটোৰ ৰাইজৰ লগতে ক্ষোভিত ৰাইজে ক্ষতিপূৰণ লাভ নকৰা পৰ্যন্ত কাম বন্ধ ৰখাৰ ভাবুকি প্ৰদান কৰে। আৰেজাৰ বুলি কয়, আৰেজাৰৰ পাব্লিক হেল্থ ৰাস্তাৰ এটা ভিতৰত কাম হৈ আছে। এইটো কামটো কিবা কাম মই নাজানো, পঞ্চায়তৰ কাম বুলি তাৰমানে চি ব্লক মানে নাজানো। হঠাতে ৰাতি এই জেচিপি দি কেনে গাছ কাটি কেনে গোটেই লাইন জ্বলাই দিছে। দিয়াৰ পিছত গোটেই ৰাইজৰ ফ্ৰিজ ট্ৰিজ টিভি বহুত বস্তু নষ্ট হৈছে। এইটো নিয়ে অলপ কি হৈ আছে, ৰাতি নোকোৱাকৈ ইয়াতে কাম কৰি আছে। ইলেক্ট্ৰিচিটি পোৱা নাই, ইনফৰমেশ্যন নিদিয়াকৈ কাম কৰি আছে। এইটো আৰু ক্ষতি মানে এতিয়া যাৰ এইমাত্ৰ লাইন আহি গ'ল, এতিয়া কি হয় মানে। আৰু এটা কথা কি, ইয়াৰ আগতে মই ঠিকাদাৰক ইহঁতৰ মুহুৰী যিজন আছিল তাৰ দি মই ফোন কৰিছিলোঁ। মই ক'লোঁ দাদা এনেকুৱা মই বিলাসীপাৰা আমিওতো বিলাসীপাৰাৰ মানুহ, যি হওক এনেকুৱা কি হৈছে আপুনি লিষ্ট দিয়ক, কাৰ কিমান ক্ষতি হৈছে লিষ্ট দিয়ক, আমি দি দিম নহয় অমুক তমুক, এনেকুৱা ধৰণৰ ভাষা ঠিকাদাৰৰ। আমি ক'লোঁ ভালেই ক'লোঁ, তাৰ কয় কি গৈছে লিষ্ট দিয়ক, কাৰ কি গৈছে আমি নাজানো, লিষ্ট দিয়ক এনেকুৱা কয়। মুড়িটোৰ লগত ময়মতালি বেয়া কৰে, কি কৈছে লিষ্ট দিয়ক, দম দি দিয়ে এনেকৈ কথা কৈছে। মই আচলতে জানিব পৰা মতে এই ঠিকাদাৰজন ইউছুফ বুলি জানো, বিলাসীপাৰাত ঘৰ, তেখেতে ইয়াতে কাম কৰি আছে। চাপৰ চালকচা উন্নয়ন খণ্ডৰ সমীপত এটি সংযোগী ৰোড, যিটো আমাৰ পাব্লিক হেল্থৰ পৰা আমাৰ দগাচিপাৰালৈকে এটা সংযোগী ৰোড। এই ৰোডটোৰ জনামতে ইয়াতে কাম আৰম্ভ কৰিছে, কিন্তু কামটো ধুনীয়াকৈ নিয়াৰিকৈ হোৱাটো সকলোৱে কামনা কৰে। কিন্তু হঠাৎ দেখিবলৈ পোৱা গ'ল সন্ধিয়া 7:30 বজাত আমাৰ ঠিকাদাৰে তেওঁৰ মুহুৰীৰ সহযোগত কামখিনি দুখন জেচিপি লগাই কামখিনি কৰি আছিলে। সেইখিনি সময়ত যেতিয়া কামখিনি চলি আছিল, তেতিয়া বিদ্যুৎ বিভাগক একো ইনফৰমেশ্যন নিদিয়াকৈ সিহঁতে কামখিনি কৰি আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ সিহঁতে গছবিলাক কাটি থাকোঁতে গছৰ ঠাল লাগি লাইনত সংযোগী হয়, আৰু যাৰ ফলত আমাৰ এই আৰেয়াৰঝাৰৰ বহুখিনি ক্ষতিসাধন হয়। 1 নং ৱাৰ্ডৰ আমাৰ আৰেয়াৰঝাৰৰ যিটো ট্ৰেন্সফৰ্মাৰ, এইটো লাইনৰ যিটো ট্ৰেন্সফৰ্মাৰ আছিল, সেই ট্ৰেন্সফৰ্মাৰৰ যিবিলাক গ্ৰাহক আছিল, সিহঁতৰ কিছুমান ঘৰত অলপ ব্যাঘাত জন্মে। হয়তো কিছুমানৰ টিভি গৈছে, কিছুমানৰ ইনভাৰ্টাৰ গৈছে, কিছুমানৰ ফ্ৰিজো বিচ্ছিন্ন হোৱা বুলি আমি গম পাইছোঁ। যে সেইখিনি বিদ্যুৎ বিভাগক কোনো ধৰণৰ ইনফৰমেশ্যন নিদিয়াকৈ কামখিনি কৰাত, কিন্তু এই সংযোগী পথ যিটো, সেই পথত কিন্তু কোনো ধৰণৰ আমাৰ ইলেক্ট্ৰিচিটি বিভাগক কোনো ধৰণৰ ইনফৰমেশ্যন নিদিয়াৰ কাৰণে আজি এই দুৰ্ঘটনাটো হ'ব লগা হ'ল।